নমস্কার, আপনাদের সঙ্গে রয়েছে আমি রিয়া। নিয়ে এসেছি কিছু বিগ ব্রেকিং। নির্বাচনের আগে সমীকরণে বড় পরিবর্তনের আভাস। কংগ্রেস রাজ্যের দল জোটে অনিশ্চিত কালো মেঘ। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতকতা করেছে এমনই বিস্ফোরক অভিযোগ তুলেছেন অখিল গগৈ। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতকতা করেছে এমনই বিস্ফোরক অভিযোগ তুলেছে অখিল গগৈ। আসন্ন নির্বাচনে বদলে দিতে পারে সমীকরণ। বিস্ফোরক অভিযোগ অখিল গগৈ তুলেছে। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতকতা করেছে নির্বাচনের আগেই সমীকরণে বড় পরিবর্তনের আভাস। কংগ্রেস রাজ্যের দলের জোটে অনিশ্চিত কালো মেঘ। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতকতা করেছে এমনই বিস্ফোরক অভিযোগ তুলেছে অখিল গগৈ। এই বিষয়ে আপনাদের আরো বিস্তৃতভাবে জানানোর চেষ্টা করছি। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতক হচ্ছে এমনই বিস্ফোরক অভিযোগ তুলেছে অখিল গগৈ। রাজনৈতিক অঙ্গনে জোট চর্চা শুরু হয়েছে এমনই সমীকরণ আরো কতদিন টিকবে। ভিতরে ভিতরে বাড়ছে অসন্তোষ, বাড়ছে মত পার্থক্য, আর তার ফলস্বরূপ জোটে দেখা দিয়েছে অনিশ্চিততার কালো মেঘ। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতকতা করেছে এমনই বিস্ফোরক অভিযোগ তুলেছেন অখিল গগৈ। তার বক্তব্য অনুযায়ী জনগণের স্বার্থ পূর্ণ নির্ধারিত রাজনৈতিক প্রতিশ্রুতি রক্ষার কংগ্রেস ব্যর্থ হয়েছে। নির্বাচিত সমবদ্ধতায় নথি নির্ধারণ ও আন্দোলনের প্রশ্ন বারবার প্রতিশ্রুতি ভাঙ্গন করা হচ্ছে বলেই দাবি করেছেন তিনি। এই পরিস্থিতিতে রাজনৈতিক বিশ্লেষকদের মতে জোট রাজনৈতিক ভবিষ্যৎ এখন এক অনিশ্চিত সঙ্গে দাঁড়িয়ে। যদি দ্রুত মত বিরোধী মটন না হয় তবে শীঘ্রই আনুষ্ঠানিক বিচ্ছেদ ঘোষণা আসতে পারে। অন্যদিকে কংগ্রেস শিবির থেকে এখনো পর্যন্ত সরাসরি কোনো প্রতিক্রিয়া আসেনি বলেই তার এখন পর্যন্ত সরকারি কোনো প্রতিক্রিয়া না এলো দলীয় মহলে আলোচনা তুঙ্গে। রাজ্যের রাজনীতিতে এই সম্ভাব্য ভাঙ্গন বড়সড় প্রভাব ফেলতে পারে। বিরোধী শক্তি সমীকরণ বদলে দিতে পারে। আসন্ন নির্বাচনে নতুন কৌশল গ্রহণ করতে হবে বলেই সব দলকে এখন দেখার বিষয় আলোচনার মাধ্যমে সম্পর্ক মেরামত হবে নাকি সত্যি ইতিহাসের পাতায় ঠাঁই নেবে আরেকটি ভেঙে যাওয়া জোটের কাহিনী। কংগ্রেস আমাদের সঙ্গে বিশ্বাসঘাতকতা করেছে এই বিস্ফোরক অভিযোগ তুলেছে অখিল গগৈ। এই মুহূর্তে আপনাদের মন্তব্যটি শোনানোর চেষ্টা করছি। খবৰবিলাক বৰ ভাল নহয়। খবৰবিলাক বৰ ভাল নহয়। কালি কংগ্ৰেছৰ সৈতে কালি ৰাতি যেহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কথাবিলাক বদলি আছে। সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি পোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কালি কাৰ লগত মিটিং হ'ল, কোন কোন আছিলে কংগ্ৰেছৰ লগত যে মিটিং, কোন কোন আছিলে? কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে। সেই কমিটিখনৰ লগত বৈঠক হৈছে। মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতক কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক মানে আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে আকৌ সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া মানে বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং।
চবৰে দলৰ মানুহে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে আৰু কোনোদিন যেতিয়া একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকৈ আমি নোৱাৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। নাই, আমাৰ মানি লৈছে, আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি আমি মানে যিকেইটা পচন্দ ধৰক, মানে প্ৰথমতে আমি 27টা চিট দিছিলোঁ, তাৰপিছত আমি 18টা চিট দিলোঁ, কমাই তেওঁলোকে ক'লে যে নাই আমি মানে 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনোপধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব সেই চব চিটবিলাক বদলাই দিছে। তো গতিকে সমষ্টি মিলা নাই মানে সমষ্টিও মিলা নাই আৰু মিনিমাম 15টা যে কৈছে 15টা দিম বুলি কৈছে, মোৰ 15টাও হোৱাগে নাই, সমষ্টিবিলাকো মিলা নাই। আকৌ মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰোঁ, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকৈ আকৌ পাৰ্টিটো ৰখাম। আৰু কিছুমান বস্তু মানে এনেকুৱা যে কিছুমান সমষ্টি আমাৰ একদম যোৱা 5 বছৰ ধৰি একেধাৰে মানে কাম কৰি একদম বুথ সমিতিলৈকে আমাৰ ৱাৰ ৰুমত বুথ সমিতি জমা দিয়ালৈকে আৰু ৱাৰ ৰুমে চেক কৰালৈকে সেই গোটেইবিলাক বস্তু মানে গোটেইবিলাক বস্তু আমাৰ হেৰি হৈছে, কি কয়, গোটেই সমষ্টিবিলাকত কাম কৰি আছে। এতিয়া কাম কৰি থকা সমষ্টিত নিদি বেলেগ সমষ্টিত দি দিলে এনেই আৰু মানুহক দেখুৱাবলৈ চিট কেইটামানহে লোৱা হ'ব। আমি মানে ড্ৰাফ্ট এটা বনাই হোৱাগে নাই, ড্ৰাফ্ট এটা বনাই আছো। সেই ড্ৰাফ্টটো হোৱাৰ পাছত আকৌ আমি কনফাৰেন্স যোগে সেই ড্ৰাফ্টটো আমাৰ এক্সিকিউটিভখনৰ মতামতো ল'ব লাগিব। কৰ্ণধাৰ সমিতি আমি চব সিদ্ধান্ত ল'ব নোৱাৰোঁ, এক্সিকিউটিভখনৰ মতামত ল'ব লাগিব। তাৰ লগত এতিয়া কনফাৰেন্স এটা হ'ব, কনফাৰেন্স এটা কৰি তাৰপাছত সিদ্ধান্ত হ'ব। কংগ্ৰেছে বস্তুটো বুজি পালে ভাল। 100টা চিট লোৱাৰ পাছততো আৰু নহয় জানো, 100টা চিট ল'ম বুলি কৈ যদি 90টাও পায়, 90টা চিটত আপোনালোকে নিজেই ভাবকচোন, 90টা চিট হ'লেতো আৰু অকলে চৰকাৰ বনাব পাৰে। আমি 15টা মাত্ৰ চিট পাইছোঁ। 15টা চিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ, আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ, আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ, হয়নে? অকল 4টা সমষ্টি পাইছোঁ। আপোনালোকক যিমানলৈকে ক'ব পাৰোঁ মই চব কৈ দিছোঁ। মোতকৈ আৰু কোনেওতো খোলোচাকৈ নকয়। কোনো পাৰ্টীয়ে মোৰ সমান আপোনালোকৰ লগত মানে বন্ধুত্বমূলক সম্পৰ্ক আৰু পৃথিৱীৰ কোনো মানুহে নাৰাখে। মই অসমৰ জনতাক আটাইতকৈ বেছিকৈ ক'ব পৰাখিনি কৈ দিম। গতিকে মই সেইকাৰণে আপোনালোকক এটা কথা কওঁ যে আমি একদম বিনম্ৰভাৱে অসমৰ ৰাইজক জনাব খুজিছোঁ, বহুত ধৈৰ্য ধৰি আছোঁ। কংগ্ৰেছ দলে বাৰম্বাৰ কমিটিখন সলাই আছে, নতুন মানুহক দি আছে, নতুন মানুহবিলাকৰ নিজৰ আকৌ পচন্দৰ প্ৰাৰ্থী কেণ্ডিডেট আছে। যদি আৰু আলোচনাৰ মজিয়ালে যদি ধৰক আপোনাৰ
নিজৰ কেণ্ডিডেটবিলাক লৈ আহে, ক'ত এলায়েন্স হ'ব? গতিকে আপোনালোকক মই সেইকাৰণে জনাব খুজিছোঁ যে আমাৰ এতিয়া প্ৰস্তাৱ হ'ব। কি প্ৰস্তাৱ হ'বতো মই এতিয়া এই মুহূৰ্তত আপোনালোকক জনাব নোৱাৰোঁ। মানে হয় ৰঙামাটি, নহয় গুৱাহাটী, কিবা এটা হ'ব লাগিব। এতিয়ালৈকে যিখিনি হৈ আছে আপুনি সন্তুষ্ট নহয়, মানে যিবিলাক হ'ল কালি মিটিং হ'ল, তাৰ আগতে আপুনি ইমান দিন আপুনি ৰৈ আছে, ধৰক আপুনি কালি কৈছিলে যে 2 দিনৰ ভিতৰত হ'লে ভাল হয়, তাৰপিছত আপুনি কৈছে যে আমি মানে সন্তুষ্ট আলাপ আলোচনাটো চলি আছে। কালিৰ দিনটোৰ ভিতৰতে শেষ হ'ব বুলি আলাপটো বহিছিলোঁ। কালিৰ দিনটোত শেষ নহ'ল। কালিৰ দিনটোত মনটো বেয়া লাগি আহিছে চবৰে। বহুত চেষ্টা কৰিছিলোঁ, বহুত বেছি অনুৰোধ কৰিছোঁ, বহুত বেছি আৰু সীমাৰ বাহিৰলৈ গৈ অনুৰোধ কৰিছোঁ। তাৰ পাছতো কথাবিলাক সুবিবেচনা নহ'লে মনটো বেয়া হয়। চবৰে টোপনি ক্ষতি হৈছে, মন চন বেয়া হৈ আছে। গতিকে আপোনালোকক এইটোৱে ক'লোঁ, মই গধূলি সময়ৰ ভিতৰতে আপোনালোকক গোটেই চিনটো আপোনালোকক জনাব আজি পাৰিম। ফাইনেল হ'ব নেকি আপোনালোকৰ, যিহেতু বহু কেইদিন অপেক্ষা কৰিলে প্ৰিয়ংকা গান্ধী আহি গ'ল, 2 দিন আহি গ'ল, তেওঁ একো কিন্তু তেওঁকো সোধা হৈছিলে মিত্ৰতাৰ কথা, কিন্তু তেওঁ একো মানে গৌৰৱ গগৈৰ কথা বাদেই দিলোঁ, প্ৰিয়ংকা গান্ধী একো নক'লে, স্পষ্টভাৱে একো নক'লে, দেখতে হে এইবুলিহে ক'লে। মই প্ৰিয়ংকা গান্ধীৰ কথাখিনি শুনা নাই। তেওঁ স্পষ্ট একো নক'লে। প্ৰিয়ংকা গান্ধীৰ কথাবিলাক শুনি ময়ো ভাল পাওঁ। তেওঁৰ বক্তৃতা লোকসভাত দিলে আন কাৰো বক্তৃতা শুনিবৰ কাৰণে মোৰ আগ্ৰহ নহয়। প্ৰিয়ংকা গান্ধীৰ বক্তৃতা শুনিবৰ কাৰণে মই সদায় আগ্ৰহী হৈ থাকোঁ। ৰাহুল গান্ধীয়ে যেতিয়া বক্তৃতা দিয়ে